সচেতন নাগৰিক সমাজ নগাঁৱৰ জনসচেতনতামূলক সভা। নগাঁৱৰ এক অন্যতম সামাজিক অনুষ্ঠান সচেতন নাগৰিক সমাজ নগাঁৱৰ উদ্যোগত ভোটায়েটিত আজি এখনি জনসচেতনতামূলক সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদ্যোক্তা সংগঠনৰ সাধাৰণ সম্পাদক অধিবক্তা ইমামুল হক আনচাৰীয়ে। সমাজত শান্তি সম্প্ৰীতি আৰু ভাতৃবোধ অটুট ৰখাৰ লগতে বৰ্তমান সমাজ ব্যৱস্থাত এক ভয়ংকৰ ৰূপ ধাৰণ কৰা ড্ৰাগছ, চুৰি, ডকাইত, চাইবাৰ ক্ৰাইম আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে আৰু ছ'চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে বহলভাৱে ৰাইজক অৱগত কৰা হয়। সচেতন ব্যক্তি হিচাপে আমি আমাৰ কৰণীয়খিনি কৰিব লাগিব। আমৰে বিল মাৰুফ আৰু নাহি আনিল মুনকাৰ, যিটো সৎ কামৰ আদেশ, অসৎ কামৰ নিষেধ, যিসকল ইছলাম ধৰ্মত বিশ্বাসী আমি অন্যায়টোক অন্যায় বুলি আমি ক'ব লাগিব, সাহসিকতাৰে তাক প্ৰতিৰোধ কৰিব লাগিব। যদি সেই অন্যায়টোক আমি যদি নীৰৱে নিঃশব্দে যদি আমি দেখিছোঁ, পাৰ হৈ গৈছোঁ কালি পৰহি সেই অন্যায়, গতিকে আহক আমি সেই অন্যায়টোক প্ৰতিৰোধ কৰোঁ, সেই অন্যায় প্ৰতিৰোধ কৰি এখন সুন্দৰ সমাজ আমি দিওঁ। আজি সচেতন নাগৰিক সমাজ নগাঁৱৰ উদ্যোগত আজি ভোটায়েটি VDPৰ যি কাৰ্যালয়, সেই কাৰ্যালয় গৃহত এটা জনসচেতনতামূলক সভা অনুষ্ঠিত হয়। আৰু এই সভাত মই এই বৃহত্তৰ ভোটায়েটি অঞ্চলৰ VDP কমিটি, ইয়াত কবৰস্থান কমিটি, ঈদগাহ কমিটি, শান্তি কমিটি বা বিভিন্ন সচেতনতামূলক কামৰ লগত জড়িত বা শান্তি কমিটিৰ লগত জড়িত মানুহসকল উপস্থিত হৈছে। আৰু ইয়াত এই বিশেষকৈ সামাজিক বিষয়সমূহত বেছিকৈ চৰ্চা লাভ কৰিছে। আজি সচেতন নাগৰিক সমাজ এটি সামাজিক সংগঠন হিচাপে এটা খুব সুন্দৰ এটা কাৰ্যসূচী আৰু ৰাইজৰ এটা খুব সুন্দৰ সহযোগ। বিশেষকৈ বেআইনী কামবিলাক যিবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আছে, ড্ৰাগছ ব্যৱহাৰ, বেপাৰ তথা বাল্য বিবাহ তথা বেআইনী যিবিলাক কাম কাজ আছে, অসামাজিক কাম কাজ আছে, যিবিলাক নেকি সমাজৰ ক্ষতিকাৰক কাম কাজ আছে, সেই বিষয়সমূহে প্ৰাধান্য লাভ কৰিছে। আৰু দেখিছোঁ প্ৰত্যেকজন সচেতন ব্যক্তিৰ এটা উদাত্ত আহ্বান যে আমি সমাজখনক ভাল কৰিব লাগিব, যে আমি আইনমতে চলিব লাগিব, আইন প্ৰশাসনক আমি সহযোগ কৰিব লাগিব আৰু এটা শান্তিৰ পৰিৱেশ, সুস্থ পৰিৱেশ আমি সমাজত গঢ়ি তুলি আমি আমাৰ নগাঁও, আমাৰ অসম, আমাৰ ভাৰতভূমিক আমি আগুৱাই লৈ যাব লাগিব। ধন্যবাদ। আজি আমাৰ সচেতন নাগৰিক সমাজ নগৰ সৌজন্যত এই ভোটায়েটিত এখন জনসচেতনমূলক সভা ইতিমধ্যে হৈ গ'ল। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ ভালেকেইজন বক্তাই বক্তব্য প্ৰদান কৰিছে। স্থানীয় ৰাইজৰ যথেষ্ট সহায় সহযোগ আমি দেখা পালোঁ। সভাৰ অন্তত এটাই কথা স্পষ্ট হৈছে যে আমি প্ৰথমে আত্মসমালোচনাকভাৱে নিজকে শুদ্ধি কৰিব লাগিব। আমি অধিকাৰ বিচৰাৰ আগতে নিজৰ দায়িত্বখিনি বুজি পাব লাগিব। আমাৰ কিছু দায়িত্ববোধ আছে সমাজৰ প্ৰতি, যিটো আমাৰ ধৰ্মীয় ফালৰ পৰা আমাৰ ওপৰত ন্যায্য। ভাৰতৰ সংবিধানেও আমাৰ ওপৰত এইখিনি বস্তু আৰোপ কৰিছে যে আমি অধিকাৰ প্ৰাপ্যৰ লগতে আমাৰ কিছুমান অধিকাৰ সাব্যস্ত কৰাৰ আগতে কিছুমান দায়িত্ব পালন কৰিব লাগিব। গতিকে এই দায়িত্বখিনি আমাৰ কি, সেই দায়িত্বখিনিৰে কিছু কিয়দাংশ হিচাপে আজি আমি থুলমূলভাৱে ৰাইজক বুজাবলৈ প্ৰয়াস কৰিছোঁ। তাৰ ভিতৰত আমি প্ৰায় 12টা দফা সম্বলিত এখন গোহাৰি পত্ৰ ইতিমধ্যে ছপা কৰি ওলাইছোঁ আৰু এইখিনি ৰাইজৰ মাজত বিতৰণ কৰা হৈছে। গতিকে গোহাৰিত প্ৰতিটো কথাই আমাৰ সন্নিৱিষ্ট কৰা আছে। গোহাৰিখন আপোনালোকে চাই ল'ব পাৰে। গোটেইখিনি কথা ইয়াত ব্যক্ত কৰিলে সময়ৰ প্ৰয়োজন। গতিকে গোহাৰিত আমি মেইন বস্তুখিনি প্ৰায় কভাৰ কৰি গোটেইখিনি বস্তু খুব সংক্ষিপ্তভাৱে ট্ৰেক কৰি আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এটাই কথা হৈছে যে আমাৰ যিটো আৰ্থসামাজিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি আগতে টনকিয়াল কৰিব হ'লে আমাৰ কিছু আত্মসমালোচনামূলক বস্তুৰ দৰকাৰ আছে। আমি নিজকে আত্মসমালোচনা কৰিব লাগিব, আমি সচেতন হ'ব লাগিব। আমাৰ এটা সুস্থ বিবেক আছে। আল্লাহ তাল্লাই ঈশ্বৰে আমাক এটা সুস্থ ইয়াত শিক্ষা, স্বাস্থ্য আৰু বাল্য বিবাহ, ড্ৰাগ ইত্যাদিৰ ওপৰত আলোচনা হৈছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বক্তব্যত সঁহাৰি জনাইছে আৰু তেওঁলোকে আমাৰ লগত সম্পূৰ্ণ সহায় সহযোগিতা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। গতিকে আমি খুব সুখী। সচেতন নাগৰিক মঞ্চই এক গোহাৰি পত্ৰ প্ৰকাশ কৰিছে। কেনেকুৱা ধৰণৰ বিষয়বিলাক উল্লেখ আছে গোহাৰিত? প্ৰায় আমি 11টা পইণ্ট আমি উল্লেখ কৰি দিছোঁ। তাত এই বৰ্তমান দেশৰ পৰিস্থিতিত মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা উচিত আৰু উত্তেজনামূলক কথাৰ পৰা এৰাই চলি ধৈৰ্যৰে সৈতে আৰু আমাৰ এনেকৈ গুচি গ'ল। আপোনালোক কিছুসকল গতানুগতিক ক'লে মিটিং কেইটাত মাতিছে? 10টাত। 11টা মানত আৰম্ভ হ'ব। আমি চেষ্টা কৰিম চব কাম কম সময়ত। আমি এনেকুৱা ভাবিছোঁ। এতিয়া আপোনালোকক লৈ এটা মছৱৰা কৰিব বিচাৰিছোঁ। মই
প্ৰায় অঞ্চলত যেতিয়াই যাওঁ মই ৰিচাৰ্চ কৰাৰ দৰে মই এটা ঠাইডোখৰৰ বিষয়ে ভালকৈ অলপ সম্যক জ্ঞান লওঁ। কেতিয়াবা যদি হস্পিটেলত গৈছোঁ, বুজ লৈছোঁ যে হস্পিটেলত কি পৰিৱেশ, সহজতে আপোনালোকে বুজি পাব যে আজি আমাৰ ইমান মছজিদ, মাদ্ৰাছা, তবলিগ, জামাত, আমি প্ৰতিজন ব্যক্তি ইছলাম ধৰ্মৰ লোক, হাদিছ শৰীয়ত মোতাবিক আমি চলি আছোঁ। তাৰ পিছতো ইমান অপৰাধ